হেল্ল' ডিয়াৰ লাৰ্নাৰ্ছ, আশা কৰোঁ সকলোৱে ভালে আছা। তো আজি এটা খুবেই গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিম। আজিৰ বিষয়টো হৈছে যিটো আমাৰ VSc আছে, ভেলু এডেড কোৰ্চৰ EBS যিটো আছে, এনভাইৰনমেণ্টেল চায়েন্স যিটো বা ষ্টাডি যিটো আছে, ইয়াৰ ওপৰত ভিত্তি কৰি কিছুমান প্ৰশ্ন লৈ আলোচনা কৰিম। তো এনেকুৱা ধৰণৰ প্ৰশ্ন বা পেটাৰ্নছ পৰীক্ষাত আহে, তোমালোকে হয়তো মুখস্থ কৰিবা বা কনচেপ্টটো ক্লিয়াৰ কৰি ৰাখিবা যাতে পৰীক্ষাত ধুনীয়াকৈ লিখিব পাৰা। আৰু এটা কথা কৈছোঁ লগতে যে যিসকল নতুন বা আজি আহিছা, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু আগলৈ তোমাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে বস্তুটো চাব পাৰে। আৰু কি বিষয়ৰ ওপৰত বা টপিকৰ ওপৰত তোমালোকৰ ভিডিঅ' লাগে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। আৰু হয়তো যিসকলে চেনেলটো তোমালোকে অলপ চাইছা, হয়তো প্লেলিষ্টত বা তোমালোকে ভিডিঅ'ত চাব পাৰিছা যে বহুত ধৰণৰ টপিকছ বা আলোচনা কৰা আছে। তোমালোকে ধুনীয়াকৈ যিটো তোমালোকৰ প্ৰয়োজন আৰু সেই বস্তু তোমালোকে ইয়াৰ পৰা কালেক্ট কৰিব পাৰিবা বুলি মই আশা ৰাখিছোঁ। আৰু এটা কথা কৈছোঁ যে এই চেনেলৰ জৰিয়তে তোমালোকৰ যিখিনি উপকাৰ হৈছে তোমালোকে আমাৰ কমেণ্টলৈ ফিডবেক দিবলৈ নাপাহৰিবা, ঠিক আছে। ইয়াতে বহুত ধৰণৰ লিংক দিয়া আছে, টুইটাৰ হেণ্ডেল দিয়া আছে, ফেচবুকৰ দিয়া আছে, হোৱাটছআপ দিয়া আছে, ইনষ্টাগ্ৰামৰ দিয়া আছে। তোমালোকে আমাৰ যিকোনো এটা ছ'চিয়েল প্লেটফৰ্মত তোমালোকে যোগাযোগ কৰিব পাৰিবা বুলি মই তোমালোকক কথা দিছোঁ, ঠিক আছে। তো যিয়ে নহওক, তো আজিৰ প্ৰশ্নটো হৈছে যে প্ৰদূষণ কাক বোলে? ইট ইজ এ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ অফ আপকামিং এক্সামিনেশ্যনছ। তো এই প্ৰশ্নটোৰ পৰাই সচৰাচৰ আহি থাকে যেনেকুৱা কাইণ্ডছ অফ তোমালোকৰ যিটো আছে পলিউশ্যনৰ যিটো প্ৰকাৰ, কি প্ৰকাৰৰ পলিউশ্যন হ'ব পাৰে এই বিষয়ে আলোচনা কৰিম। কিছুমান ইম্পৰ্টেণ্ট টপিকছ ইয়াত দিয়া আছে, হয়তো কিছুমান দিয়া নাই বা নেক্সট ভিডিঅ'ত তোমালোকৰ লগত আলোচনা কৰিম বুলি মই কথা দিছোঁ। আৰু আজিৰ যিটো ফাৰ্ষ্ট কুৱেশ্যন এইটো হৈছে যে প্ৰদূষণ কাক বোলে? হোৱাট ইজ পলিউশ্যন? পলিউশ্যন বুলি ক'লে আমি মানে কিছুমান বস্তু যে আমাৰ চাৰিওফালে থকা কিছুমান লেতেৰা বস্তু বা জাবৰ জোঁথৰ, এনেকুৱা যিটো মাটি প্ৰদূষণ হয় বা তোমাৰ জল প্ৰদূষণ, মাটি মানে ভূমি আৰু তো বিভিন্ন ধৰণৰ কিছুমান প্ৰদূষণ হয়, যেনেকুৱা কল কাৰখানাৰ পৰা কি ধোঁৱা ওলাই, এইবিলাক আমাৰ কি কৰে? বায়ু প্ৰদূষণ কৰে। তো এইবিলাক গোটেইবিলাক বস্তু মানে লেতেৰা বস্তু বা যিকোনো এটা মানে মানুহৰ ক্ষতিকাৰক কিছুমান পদাৰ্থ আছে। এই বস্তুবিলাক সামৰি কি হৈছে? মানুহক এটা ক্ষতি সাধন কৰিবলৈ সিহঁতে সেই বস্তুবিলাকে কি কৰে? সক্ষম হয়। তো ঠিক তেনেদৰে এই গোটেইবিলাক বস্তু যেনেকৈ সামৰি এটা পৰিৱেশক আমি জীয়াই আছোঁ। আমাৰ চাৰিওফালটো এটা কি পৰিৱেশ? ইয়াত গছ গছনি, পাহাৰ পৰ্বত, নদী নালা, বহুত ইত্যাদি ধৰণৰ বস্তু আছে আৰু পদাৰ্থ আছে। এই পদাৰ্থবিলাক সামৰি কি হৈছে? এটা পৰিৱেশৰ সৃষ্টি হৈছে। আৰু এই পৰিৱেশৰ যিটো পৰিৱেশ তন্ত্ৰ যিবিলাক আছে, যিটো বায়'ডাইভাৰ্চিটি আছে, ইক'চিষ্টেম যিটো আছে, এই বস্তুটো কি কৰি আছোঁ আমি? যেনেকুৱা আমি কি কৰি আছোঁ? ভৌগোলিক এৰিয়াত আমি কি কৰি আছোঁ? আমি বসবাস কৰি আছোঁ। যেনেকৈ ছাষ্টেইনেবল ডেভেলপমেণ্ট যিটো আছে, যেনেকৈ SDG বুলি কোৱা হয়, যে ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল যিটো আছে বা যিটো বহনক্ষম ক্ষমতা, এই বস্তুটো কি? তো এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন কি কৰে? EBSত বা এনভাইৰনমেণ্টেল চায়েন্স বা ষ্টাডিত কি কৰে? আহে পৰীক্ষাত। সেইকাৰণে আমাৰ কি কৰিব লাগিব? যেনেকুৱা ভেলু এডেড কোৰ্চ যিটো আছে, এই ভেলু এডেড কোৰ্চটোত আমাৰ কিছুমান প্ৰশ্ন সন্নিৱিষ্ট কৰা হৈছে বা EBSত সন্নিৱিষ্ট কৰা হৈছে। এইবিলাক প্ৰশ্ন আমাৰ কি কৰা খুবেই প্ৰয়োজন, যিহেতু আমি এটা পৰিৱেশত জীয়াই আছোঁ। আৰু আমি যেনেকুৱা জন্মৰ পৰা মৃত্যুলৈকে আমাৰ কি লাগে? আমি এটা পৰিৱেশত, এটা সুস্থ, এটা সবল, এটা সতেজ পৰিৱেশত আমি জীয়াই থাকিবলৈ আমি চবেই কি কৰোঁ? বিচাৰোঁ। তো ঠিক সেই পৰিৱেশটো আমি কেনেকৈ সুৰক্ষিত কৰি ৰাখিব পাৰোঁ? এই পৰিৱেশ কেনেকৈ কি হয়? বায়ুমণ্ডলৰ অৱস্থা কি? বায়ুমণ্ডলৰ স্তৰবিলাক কি বা ক'ত কি চলে, ক'ত জাহাজ চলে, এইবিলাক বস্তু আমি যেতিয়া এনেকৈ ধুনীয়াকৈ পঢ়িব পাৰিম বা শিকি ল'ম, তেতিয়া আমাৰ যিটো আপকামিং যিবিলাক আমাৰ জেনেৰেশ্যন আছে, যিবিলাক আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে কি কৰিব পাৰিম? নিজে প্লাছ আমি সেই ভৱিষ্যত প্ৰজন্মৰ কাৰণে কি কৰিব পাৰিম? এই বস্তুবিলাক আমি সুৰক্ষিত হিচাপে ৰাখিব পাৰিম বা নিজে সুস্থভাৱে বা শাৰীৰিক সুস্থভাৱে আমি নিজে সমাজত জীয়াই থাকিব পাৰিম। তো সেইকাৰণে কিছুমান বস্তু আমাৰ খুবেই প্ৰয়োজন, যেনেকুৱা কিছুমান বস্তু আমাৰ খুবেই দৰকাৰ, কিছুমান আমাৰ অদৰকাৰী। তো সেইকাৰণে কৈছে কিছুমান ৰিনিউৱেবল আছে, কিছুমান নৱীকৰণযোগ্য, কিছুমান নৱীকৰণ অযোগ্য। ৰিনিউৱেবল কিছুমান আৰু কিছুমান আছে নন ৰিনিউৱেবল। তো এইবিলাক বস্তু যেতিয়া আমি ধুনীয়াকৈ পঢ়ি ল'ম, এইবিলাক বস্তু আমাৰ খুবেই প্ৰয়োজন। তো ঠিক সেইদৰে কৈছে যে প্ৰদূষণ। তো এক নম্বৰটো হৈছে প্ৰদূষণটো আছে যে প্ৰদূষণ কাক বোলে? তো মানুহ, প্ৰাণী আৰু উদ্ভিদৰ বাবে ক্ষতিকাৰক পদাৰ্থ কিছুমান আছে বা শক্তি আছে। এই শক্তি যেনে তাপ বা পোহৰ, দূষিত ধোঁৱা আদিকে প্ৰদূষণ বুলি কোৱা হয়, ঠিক আছে। তো 2 নম্বৰত আছে যে ভোপাল গেছৰ দুৰ্ঘটনা কেনেকৈ হৈছিল? এই বছৰ প্ৰদূষণটো ইম্পৰ্টেণ্ট আছে। আকৌ প্ৰদূষণ কেই প্ৰকাৰ বা কি ধৰণৰ প্ৰদূষণ হ'ব পাৰে?
এইবিলাক বস্তু তোমালোকে লিখিবা, মুখস্থ কৰি ৰাখিবা বা নোট ডাউন কৰি ৰাখিবা, ঠিক আছে। তো ভোপাল গেছৰ যেনেকৈ দুৰ্ঘটনা হৈছিল, যিটো আমি কি বুলি কোৱা হয়, ভোপাল গেছৰ যিটো ট্ৰেজেডি আছে, সেই ট্ৰেজেডি কেনেকৈ হৈছিল, হাউ টু। তো সেই ঠিক কি কৈছে যে পৰিঘটনাৰ তাৰিখ আছিল 2 ডিচেম্বৰ 1984। কাৰণ আছিল যে মিথাইল আইচ'চাইনেট যিটো গেছ আছে, MIC যিটো আছে, বাষ্পৰ লিকেজ হৈছিল, মানে লিক হৈছিল। সেইকাৰণে কি কৈছে যে কাৰখানাটোত MIC থকা টেংকাৰ এটাৰ ভিতৰত চাপ উচ্চ মাত্ৰালৈ বৃদ্ধি পাইছিলে, আৰু ইয়াৰ ফলত কি হৈছে, ৰিলিজ ভাল্ভ যিটো আছে, ভাল্ভটো বিস্ফোৰণ ঘটালে আৰু বায়ুমণ্ডললৈ লিক হোৱা গেছ MIC কাৰ্বাৰিল নামৰ কীটনাশক এটা প্ৰস্তুতৰ বাবে ব্যৱহাৰ কৰা হৈছিলে, ঠিক আছে। এনেকুৱা হৈছিল। তো 3 নম্বৰত আছে যে মিনামাটা সাগৰীয় বা যিটো মিনামাটা বে যিটো আছে, ইয়াৰ যিটো দুৰ্যোগ বা যিটো ডিজাষ্টাৰ আছে, বা ইয়াৰ যিটো ৰোগ, যিটো ডিছ আছে, মিনামাটা ডিছ যিটো আছে, এইটো কি বস্তু বা কেনেকৈ হয়, কেনেকৈ সৃষ্টি, এই বিষয়ে আছে এটা। যে মিনামাটা ৰোগ হৈছে মিথাইল পাৰাৰ বিষক্ৰিয়া, যিয়ে স্নায়ুজনিত লক্ষণৰ সৃষ্টি কৰে আৰু এজন ব্যক্তিয়ে দৈনিক প্ৰচুৰ পৰিমাণে দূষিত সাগৰীয় খাদ্য খাই থকাৰ পিছত এই অৱস্থাৰ সৃষ্টি হ'ব বুলি কৈছিলে। মিনামাটা ৰোগৰ প্ৰথম অভিলেখ আছিল 1950 চনত, অৰ্থাৎ 60 দশকৰ সন্মুখীন হৈছিল। এইটো হৈছিল জাপানত হৈছিলে। সেই সময়ত মানুহে এনে মাছ খাইছিল যিবোৰ বৃহৎ পৰিমাণৰ মিথাইল পাৰাৰ যৌগেৰে দূষিত হৈছিল, যিবোৰ ওচৰৰ এটা ৰাসায়নিক কোম্পানী চিছ কৰ্পৰেশ্যনে মিনামাটা উপসাগৰলৈ নিক্ষেপ কৰিছিল বুলি উল্লেখ আছে, ঠিক আছে। এইটো বস্তু ইম্পৰ্টেণ্ট, তোমালোকে পঢ়ি ল'বা। তাৰপিছত আছে ইয়াতে যে প্ৰদূষণৰ প্ৰকাৰ আৰু তো প্ৰদূষণ কেই প্ৰকাৰ, এনেকৈ বুলি ক'বলৈ হ'লে আমি সঠিকভাৱে ক'বলৈ নোৱাৰিম, কাৰণ প্ৰদূষণ বহুত ধৰণৰ প্ৰদূষণ আছে। যেনেকুৱা বিকিৰণ প্ৰদূষণ আছে, তাৰপিছত বায়ু প্ৰদূষণ আছে, ভূমি প্ৰদূষণ আছে, শব্দ প্ৰদূষণ আছে, জল প্ৰদূষণ আছে, তাপ প্ৰদূষণ আছে। তো ঠিক সেইদৰে ইয়াতে আমি কেনেকৈ ক'ব পাৰি যে বিকিৰণ প্ৰদূষণ কাক বোলে। এতিয়া বিকিৰণ বস্তুটো কি, আগত সেই বস্তুটো বুজি ল'ব লাগিব যে বিকিৰণ কেনেকৈ হয়। এইটো আমি ৰেডিয়েশ্যন বুলি কওঁ। যেনেকৈ আল্ট্ৰাচাউণ্ড কৰে, এক্সৰে যে কৰে, বা CT স্কেন যেতিয়া কৰে, চাবাচোন এটা জিলমিল এটা আহে। যেনেকুৱা সূৰ্যৰ যেতিয়া কি হয়, আল্ট্ৰাভায়লেট যেতিয়া হয়, এই তোমাৰ কি বুলি কয়, যিটো বায়ুমণ্ডলৰ স্তৰত যেতিয়া আল্ট্ৰাভায়লেট হয়, ইয়াতো এটা যিটো অতি বেঙুনীয়া এটা দূষিত এটা আছে, ৰশ্মি আছে। এই ৰশ্মি যেতিয়া মানুহৰ শৰীৰত পৰে, মানুহৰ কি হয়, বিকলাংগ হ'ব পৰা এটা সম্ভৱ হৈ পৰে। তো সেইকাৰণে কৈছে ৰেডিয়েশ্যন বস্তু হৈছে এটা ক্ষতিকাৰক, বুজি পাইছা। সেইটো কৈছে যে পৰিৱেশত ক্ষতিকাৰক কিছুমান আয়নকাৰী বিকিৰণ আছে, যেনেকুৱা আয়নাইজিং কিছুমান ৰেডিয়েশ্যন আছে। তো অতিৰিক্ত পৰিমাণে এৰি দিয়া হয়, যেতিয়া মানে এডিশ্যনেলি, মানে বহুত বেছি এৰি দিয়া হয়। তো এই বিকিৰণবোৰ মানুহ, জীৱ জন্তু আৰু উদ্ভিদৰ শৰীৰৰ কোষৰ গঠন কাৰ্যত ক্ষতি কৰিব পাৰে। মানুহৰ কাৰ্যকলাপ যেনে তেজস্ক্ৰিয় পদাৰ্থৰ সৈতে কাৰ্যকলাপ, যেনে খনন, তেজস্ক্ৰিয় পদাৰ্থ পৰিচালনা আৰু প্ৰক্ৰিয়াকৰণ, তেজস্ক্ৰিয় আৱৰ্জনা পৰিচালনা আৰু সংৰক্ষণ, লগতে শক্তি উৎপাদনৰ বাবে তেজস্ক্ৰিয় বিক্ৰিয়াৰ ব্যৱহাৰ কৰা হয়। পাৰমাণৱিক শক্তি কেন্দ্ৰৰ লগতে চিকিৎসা বিজ্ঞানত বিকিৰণৰ ব্যৱহাৰ কৰা হয়, যেনে এক্সৰে কৰা হয়, আল্ট্ৰাচাউণ্ড কৰা হয়, CT স্কেন কৰা হয়, এইবিলাকত কৰা হয়। তাৰপিছত 2 নম্বৰ আছে যে বায়ু প্ৰদূষণ কি। এতিয়া বায়ু কেনেকৈ প্ৰদূষণ হয়। বায়ুমণ্ডলৰ ক্ষতিকাৰক পদাৰ্থৰ দ্বাৰা দূষিত হোৱা, যিয়ে মানুহৰ স্বাস্থ্য, পৰিৱেশ তন্ত্ৰ আৰু জলবায়ুৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে, সেইবোৰ প্ৰদূষণৰ কাৰণ হোৱা দূষক পদাৰ্থক বায়ু প্ৰদূষণ বুলি কোৱা হয়, ঠিক আছে। তো নেক্সট কুৱেশ্যন হৈছে যে ভূমি প্ৰদূষণ বা মাটি প্ৰদূষণ বুলি কি বুজায়। মাটি প্ৰদূষণ হৈছে মাটিত বিষাক্ত ৰাসায়নিক পদাৰ্থ থাকে, যেনেকুৱা মাটিত কিছুমান কেমিকেল, বিষাক্ত কিছুমান বা পয়জনিং কিছুমান কেমিকেল থাকে। সেই কেমিকেলৰ ফলত বা দূষকৰ উপস্থিতি যথেষ্ট উচ্চ ঘনত্বত থাকে, আৰু তাৰ ফলতে কি হয়, মাটিৰ যি স্বাস্থ্য বা গুণাগুণ থাকে, সেই বস্তুটো পৰিৱেশ তন্ত্ৰৰ বা বিপদৰ এটা সৃষ্টি হ'ব পাৰে, আৰু তাকেই মাটি প্ৰদূষণ বুলি ক'ব পাৰি। তো 4 নম্বৰত আছে যে শব্দ প্ৰদূষণ। শব্দটো আমি আল্টিমেটলি সকলোৱে জানো যে শব্দ হৈছে এটা কি বুলি কয়, নইজ,
মানে যিকোনো এটা শব্দ যেতিয়া হয়, বিকট শব্দ যেতিয়া হয় তাক আমি কি বুলি কওঁ? নয়েজ বা হাল্লা হয়, মানে এটা যিকোনো এটা শব্দ হয়। তো এই শব্দটো কি বুলি কোৱা হয়? যে পৰিৱেশত থকা কিছুমান অবাঞ্ছিত বা ক্ষতিকাৰক শব্দৰ মাত্ৰাক বুজায়, যিয়ে মানুহ আৰু প্ৰাণীৰ জীৱনক বিঘ্নিত কৰে আৰু ইয়াৰ ফলত স্বাস্থ্য আৰু পৰিৱেশৰ ক্ষেত্ৰত গুৰুতৰ পৰিণত হয়, তাকে শব্দ প্ৰদূষণ বোলে। যেনেকুৱা যেতিয়া নেকি চাবাচোন, ছাডেনলি যদি কিবা এটা বিমান আহি যায়, কেনেকুৱা এটা শব্দ ওলায়, বহুত ডাঙৰ এটা প্ৰকাণ্ড শব্দ আহে। তো এনেকুৱা কিছুমান হঠাৎ কিছুমান এনেকুৱা বাইক আছে, বাইকৰ চাবা যেতিয়া এনেকৈ চাইলেঞ্চাৰ পাইপটো যেতিয়া খুলি দিয়া হয়, তেতিয়া ইয়াৰ আৱাজ বহুত হয়। যেনেকুৱা ৰয়েল এনফিল্ডৰ আৱাজ বহুত বেছি। কিয় বেছি? ইয়াৰ যে চাইলেঞ্চাৰ পাইপ আছে, এইটো মানে ডাঙৰ ফুটাটো ডাইৰেক্ট ওলাই আহিছে, সেইকাৰণে ইয়াৰ আৱাজটো বেছি। এই মানে মাজত কণ্ট্ৰলিঙৰ কোনো ব্যৱস্থা বা নিয়ন্ত্ৰণৰ কোনো ব্যৱস্থা নাই কাৰণে বস্তুটো যেতিয়া ডাইৰেক্ট ওলাই আহে, তাৰ আৱাজটো বা শব্দটো প্ৰকট শব্দ হয়। তো এইবিলাক হৈছে শব্দ প্ৰদূষণৰ কিছুমান উদাহৰণ। তো যিয়ে নহওক, নেক্সট কুৱেশ্যনটো আছে যে জল প্ৰদূষণ কাক বোলে? জল বা পানী প্ৰদূষণ কাক বোলে? এতিয়া জল প্ৰদূষকৰ দ্বাৰা জলভাগৰ দূষণ বুলি সংজ্ঞায়িত কৰা হয়। ইয়াৰ ফলত পানী খোৱা, ৰন্ধা বঢ়া, ধোৱা, গা ধোৱা আৰু অন্যান্য অত্যাৱশ্যকীয় কামৰ বাবে অনুপযোগী হৈ পৰে। জলপ্ৰদূষক বা দূষক পদাৰ্থৰ ভিতৰত ৰাসায়নিক পদাৰ্থ, অণুজীৱ, প্লাষ্টিক, পৰজীৱী ইত্যাদি এনে কাৰ্যকলাপক জল প্ৰদূষণ বুলি কোৱা হয়। এতিয়া কথা হ'ল যে কিছুমান জল প্ৰদূষণ মানে কেনেকৈ হয়? ধৰি লোৱা কিছুমান ইণ্ডাষ্ট্ৰি আছে বা কল কাৰখানা যে আছে, ইয়াৰ পৰা কিছুমান নিৰ্গত কিছুমান আছে, অলাগতিয়াল বা কিছুমান ক্ষতিকাৰক পদাৰ্থ আছে। এইবিলাক কি কৰে? ড্ৰেইনৰ যোগেদি সেইবিলাক বস্তু, লেতেৰা বস্তুবিলাক কি কৰে? মানুহে কি কৰে? এই নদীলৈ মানে কৰি দিয়ে, ঠেলি দিয়ে। আৰু ইয়াৰ ফলত কি হয়? পানীটো কি হয়? দূষিত হৈ যায়। আৰু কি আছে? যেনেকুৱা লেতেৰা বস্তু, নগৰৰ কিছুমান মানুহৰ ঘৰ বাৰী কিছুমান লেতেৰা বস্তু বা নগৰৰ কিছুমান যিটো নগৰপালিকা আছে, ইয়াৰ যিটো মিউনিচিপালিটি এৰিয়াৰ কিছুমান আছে, যিটো কি বুলি কোৱা হয়? মিউনিচিপালিটি বোৰ্ড যিটো আছে, নগৰপালিকা যিটো আছে, ইয়াৰ পৰা কিছুমান কি কৰে? নগৰৰ কিছুমান বজাৰৰ হওক বা দোকান পোহাৰৰ কিছুমান বস্তু, লেতেৰা বস্তু হয়তো সিহঁতে যেতিয়া নেকি ড্ৰেইনৰ দ্বাৰা কি কৰা হয়? নদীলৈ বস্তুটো নিক্ষেপ কৰা হয়। তো ইয়াৰ ফলত যেতিয়া নেকি মানুহে যেতিয়া পানী পান কৰে বা পানী যেতিয়া খায় বা ব্যৱহাৰ কৰে, তেতিয়া হয়তো ইয়াৰ ফলত কিছুমান মানুহৰ বেমাৰ হ'ব পাৰে। এতিয়া জলপ্ৰদূষক জলটো মানে প্ৰদূষিত হৈ যায়, মানে ৱাটাৰ পলিউশ্যন হৈ যায়। তো ইয়াৰ ফলত কি হয়? এনেকুৱা ধৰণৰ কিছুমান বেমাৰ হয় বা মানুহৰ কিছুমান অসুবিধাৰ সৃষ্টি হয়। তো এইবিলাক হৈছে জলপ্ৰদূষণৰ কিছুমান নিয়ম। তাপ প্ৰদূষণ কাক বোলে? এতিয়া তাপ বুলি ক'লে আমি কি বুজোঁ? যে তাপ মানে হৈছে যে হিট, হয়তো বেলিৰ হিটো আহিব পাৰে বা জুইৰ হিটো আহিব পাৰে বা কিছুমান লো যেতিয়া কৰে, জুইত মানে পুৰে, তাৰো কিছুমান হিট আহিব পাৰে। তো সেইটো হৈছে তাপ। কোনো উদ্যান, কল কাৰখানা বা বিদ্যুৎ কেন্দ্ৰৰ পৰা উচ্চ তাপযুক্ত পানী বা বায়ু পৰিৱেশত নিৰ্গত হৈ পৰিৱেশৰ স্বাভাৱিক উষ্ণতা বৃদ্ধি কৰে। নদী, হ্ৰদ, পুখুৰী, আনকি সাগৰ আদি প্ৰাকৃতিক জলভাগৰ উষ্ণতা দ্ৰুতগতিত বৃদ্ধি বা হ্ৰাস। উদাহৰণস্বৰূপে বিদ্যুৎ কেন্দ্ৰসমূহে ওচৰৰ নদী এখনৰ পানী ব্যৱহাৰ কৰে শীতল কৰাৰ বাবে আৰু তাৰ পিছত পানী বহু বেছি উষ্ণতাত পুনৰ এৰি দিয়ে। পানীৰ উষ্ণতাৰ এনে পৰিৱৰ্তন পৰিৱেশ ভাৰসাম্য বিঘ্নিত কৰে। ঠিক আছে? তো এইখিনি আছিল আজি লাষ্ট কুৱেশ্যন। ঠিক আছে? তো নেক্সটত আমি আলোচনা কৰিম। আজি ইয়ালৈ বিদায় মাগিছোঁ। থেংক ইউ।